আজিৰ ভিডিঅ' তুমি দশম শ্ৰেণী গণিত কিতাপখনৰ পৰা অনুশীলনী 3.4ৰ কুৱেশ্যন নম্বৰ 1ত থকা প্ৰশ্নবোৰ সমাধান কৰিম। ইয়াৰ আগৰ ভিডিঅ'সমূহত আমি অনুশীলনী 3.3 লৈকে সমাধান কৰি আহিছোঁ। যিসকলে তেওঁ সেই ভিডিঅ'বোৰ চোৱা নাই ডেছক্ৰিপশ্যনত লিংক দিয়া আছে, গৈ চাই লোৱা। আৰু যদি তোমালোকে মোৰ চেনেলটি প্ৰথম চাইছা তেনেহ'লে মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰি দিয়া আৰু লগত বেল আইকনটি দবাই দিয়া, যাতে মোৰ নতুন নতুন ভিডিঅ'ৰ আপডেট সকলোতে চাব পাৰা। তেতিয়াহ'লে বলচোন আমি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। চোৱা, এক্সাৰচাইজ 3.4 কুৱেশ্যন নম্বৰ 1 আছে আমাৰ আগত। ইয়াত কি বুলি কৈছে চোৱা, ইয়াত কৈছে তলৰ ৰৈখিক সমীকৰণ কেইযোৰ অপনয়ন পদ্ধতিৰে আৰু প্ৰতিস্থাপন পদ্ধতিৰে সমাধান কৰা। তাৰমানে টোটেল তোমালোকৰ এনেকুৱা 7টা ৰৈখিক সমীকৰণযোৰ দিয়া আছে, সিহঁতক এবাৰ অপনয়ন পদ্ধতিৰে সমাধান কৰিব লাগে আৰু এবাৰ প্ৰতিস্থাপন পদ্ধতিৰে সমাধান কৰিব লাগে। তো 1 নম্বৰ কুৱেশ্যনটো লৈছোঁ প্ৰথমতে। চোৱা, ইয়াত ৰৈখিক সমীকৰণ দুটা দিয়া আছে, হয়নে? ইহঁতক আমি প্ৰথমতে অপনয়ন পদ্ধতিৰে সমাধান কৰিম, ঠিক আছে? তাৰপিছত আকৌ প্ৰতিস্থাপন পদ্ধতিৰে সমাধান কৰিম। চোৱা, ইয়াত মানে কি দুটা কুৱেশ্যন সোমাই আছে। কেতিয়াবা তোমালোকক সুধিব পাৰে যে তলৰ ৰৈখিক সমীকৰণযোৰ অপনয়ন পদ্ধতিৰে সমাধান কৰা, তেতিয়া কেৱল অপনয়ন পদ্ধতিৰে সমাধান কৰিবা। আকৌ যদি সোধে প্ৰতিস্থাপন পদ্ধতিৰে সমাধান কৰা, তেতিয়া তোমালোকে এইটো প্ৰতিস্থাপন পদ্ধতিৰে সমাধান কৰিবা। আৰু যদি দুইটাও কৰিব দিয়া তেতিয়াহ'লে দুটা পদ্ধতি কৰিবা, দুবাৰ কৰিবা। মানে ইয়াত দুটা কুৱেশ্যন এটাতে সোমাই আছে, দুবাৰ কৰিব লাগিব আমি। আৰু দুইবাৰতে কি হ'ব, এনচাৰ একে একে ওলাব লাগিব। চোৱা, প্ৰথমতে আমি অপনয়ন পদ্ধতিৰে কৰোঁ, ঠিক আছে? লিখা সলিউশ্যন। অপনয়ন পদ্ধতিৰে সমাধান। চোৱা, তোমালোকে প্ৰতিস্থাপন পদ্ধতিৰে সমাধান অলৰেডি এক্সাৰচাইজ 3.3 কৰি আহিছা, তাত মই তোমালোকক শিকাইছিলোঁৱে। কিন্তু অপনয়ন পদ্ধতি কিদৰে সমাধান কৰে ইয়াত ভালদৰে বুজি লোৱা, ঠিক আছে? চোৱা, প্ৰথমতে আমি কি কৰিম, প্ৰথমতে আমাৰ এই যেইকেইটা সমীকৰণ দিয়া আছে সমীকৰণকেইটা লিখি ল'ম, ঠিক আছে? x + y = 5, এইটো 1 নম্বৰ সমীকৰণ, ঠিক আছে? আৰু এণ্ড 2x - 3y = 4, এইটো 2 নম্বৰ সমীকৰণ। ইয়াত তুমি ভালদৰে বুজি লোৱা। ইয়াত নেক্সট ষ্টেপটো কি হ'ব, আমি কি কৰিব লাগিব? চোৱা, আমি এই দুইটা সমীকৰণৰ পৰাই চাবা x থকা পদ বা y থকা পদে হওক একে একে হ'ব লাগিব, ঠিক আছে? যদি একে একে হয় তেতিয়াহ'লে প্লাছ বা মাইনাছ কৰি তুমি এইটো কেনচেল কৰি দিবা, ঠিক আছে? মোৰ কি হ'ব লাগিব, কেনচেল যাব লাগিব। কেনেকৈ কেনচেল যাব চাই থাকা। ইয়াত চোৱা, x থকা পদকেইটা একে একে আছেনে? নাই। y থকা পদকেইটাও একে একে নাই। গতিকে আমি কি কৰিব লাগিব, বনাই ল'ব লাগিব। চোৱা, একে একে বনাই ল'ম। আমি যদি এই 1 নম্বৰ সমীকৰণটোৰ লগত 2 এটা পূৰণ কৰি দিওঁ, 2x হৈ যাব, ইয়াৰ লগত মিলি যাব, তেতিয়াহ'লে এইটো কটা যাব। চোৱা, 1 নম্বৰ সমীকৰণটোৰ লগত কি কৰিলোঁ, 2 ইনটু কৰিলোঁ, ইমপ্লাইজ 2 ইনটু x 2x, ইয়াৰ লগত কৰিলে গোটেইকেইটাৰ লগতে কৰিব লাগিব, প্লাছ 2 ইনটু y 2y ইকুৱেল 2 ইনটু 5 10। এইটো হৈ গ'ল 3 নম্বৰ ইকুৱেশ্যন। এতিয়া চোৱা, এই 2 নম্বৰ ইকুৱেশ্যনটোৰ লগত 3 নম্বৰ ইকুৱেশ্যনটোৰ কিবা মিল আছে নেকি? x থকা পদকেইটা একে একে আছে, কেনচেল যাব। এতিয়া চোৱা, এই 3 নম্বৰ ইকুৱেশ্যনটোৰ পৰা 2 নম্বৰ ইকুৱেশ্যনটো বিগ কৰিলে কটা যাব নে যোগ কৰিলে কটা যাব? মুঠতে এইটো কেনচেল হ'ব লাগে। চাবা, নাও 3 নম্বৰ ইকুৱেশ্যনটোৰ পৰা 2 নম্বৰ ইকুৱেশ্যনটো আমি বিগ কৰি দিম, বিগ কৰিলে ওলাব মানে কেনচেল যাব। আৰু চোৱা, এটা কথা মনত ৰাখিবা, এফালে মই ছাৰক বুজাই দিছোঁ। চোৱা, যদি এই পদকেইটাৰ x থকা পদে হওক বা y থকা পদে হওক, চোৱা, x থকা পদকেইটাৰ আগত কি চিন আছে, প্লাছ চিন আছে। ইয়াৰ আগতো প্লাছ চিন আছে, এইটোৰ আগতো প্লাছ চিন আছে। দুইটাৰ আগতে যদি প্লাছ চিন থাকে তেতিয়াহ'লে তুমি কি কৰিবা, এইটোক মাইনাছ কৰিব লাগিব, তেতিয়াহ'লেহে কেনচেল যাব। চাবা, 3 নম্বৰ ইকুৱেশ্যন বাওঁফালৰকেইটা লিখা, 2x + 2y মাইনাছ কৰিব লাগিব, মাইনাছ দিলে ব্ৰেকেট দিব লাগে, 2x - 3y ইকুৱেল কি আছে, 10 - 4। আমি কি কৰিলোঁ, বাওঁফালেখিনি বাওঁফালে মাইনাছ কৰিছোঁ, সোঁফালে মাইনাছ কৰিছোঁ, ইমপ্লাইজ 2x + 2y - 2x মাইনাছ কি হৈ গ'ল, প্লাছ
3y ইকুৱেল 10 minus 4 6 এটা চোৱা 2x এটা প্লাছত হৈ গ'ল এটা মাইনাছত হৈ গ'ল এইখিনি কেনসেল যাব কাৰণে আমি এইখিনি কৰিব লগা হ'ল ঠিক আছে প্ৰথম স্টেপ কি হ'ল তুমি একে একে বনাই লবা তাৰপিছত কেনসেল যাব কাৰণে যদি প্লাস কৰিব লাগে প্লাস কৰিবা মাইনাস কৰিব লাগে মাইনাস কৰিবা ঠিক আছে এটা চোৱা ইমপ্লাইজ y কেটা হৈ গ'ল দুটা তিনটা কেটা হৈ গ'ল পাঁচটা 5y ইকুৱেল 6 ইমপ্লাইজ y এর ভ্যালু ওলাই গ'ল এফালে আছে 6 এই 5 টো কি আছে পূরণ এফালে গ'লে কি হৈ যাব হৰণ y এর মানটো এতিয়া তুমি 1 নম্বৰ ইকুৱেশ্যনত বহাই দিয়া x এর মান পাই যাবা এটাকে y এর মান 1 নম্বৰত বহুৱাই 1 নম্বৰত বহুৱা এটা আছিল 1 নম্বৰ x plus y equal 5 implies x plus y y মান কিমান 6/5 equal 5 আছে implies x equal 5 এটো ইফালে গলে মাইনাস হৈ যাব 6/5 implies x equal লখগ হৈ গল 5 5 5 গুণ 25 বিয়োগ কিমান 6 implies x equal কি পাই গলো 25 पर 6 গলে কিমান 19 তলত কি আছে 5 x ইকুৱেল পালো আমি 19/5 নিৰ্ণয় সমাধান x ইকুৱেল কি হল 19/5 and y ইকুৱেল কি পালো 6/5 হৈ গল এটো কেৱল অপনয়ন পদ্ধতিৰে কৰিছো ঠিক আছে এটা আমি আকৌ কৰিম প্ৰতিস্থাপন পদ্ধতিৰে ঠিক আছে এটা অপনয়ন পদ্ধতি তোমালোকে বুজি পাইছা না আকৌবাৰ মই বুজাই দিছো ক্লিয়াৰ কৰি সো প্ৰথমতে কি কৰিম আমাৰ যিকিটা ৰৈখিক সমীকৰণ দিয়া আছে লিখি লম 1 নম্বৰ সমীকৰণ 2 নম্বৰ সমীকৰণ তাৰপিছত আমি কি কৰিম x থকা পদ বা y থকা পদ একে একে থাকিলে ডাইৰেক্ট বিয়োগ বা যোগ কৰি কাটাকাটি কৰিব পাৰিবা যদি একে একে নাথাকে একে একে বনাই লবা 2 3 যি লাগে ইনটু কৰি কিনে বনাই লবা বনাই লোৱাৰ পিছত যেটো নতুন সমীকৰণ পাবা সেই 3 নম্বৰ সমীকৰণটোৰ পৰা 2 নম্বৰ সমীকৰণটো বিয়োগ কৰিলে y এর ভ্যালু পাই যাবা ঠিক আছে তাৰপিছত যেটো ভ্যালু পাবা সেই ভ্যালুটো তুমি 1 নম্বৰ সমীকৰণত বহাই দিবা ঠিক আছে 1 নম্বৰ সমীকৰণত বহোৱাৰ লগে লগে x এর ভ্যালু ওলাই যাব হৈ গল অপনয়ন পদ্ধতিৰে এখিনি লিখি লওঁচোন এবাৰ চোৱা প্ৰতিস্থাপন পদ্ধতিৰে সমাধান প্ৰতিস্থাপন পদ্ধতিৰে সমাধান প্ৰথমতে সমীকৰণটা লিখি লোৱা x + y = 5 এটো ইকুৱেশ্যন নম্বৰ 1 and 2x - 3y = 4 এটো ইকুৱেশ্যন নম্বৰ 2 এতিয়া সব প্ৰতিস্থাপন পদ্ধতি কেনেদৰে কৰে প্ৰথমতে আমি কি কৰিম 1 নম্বৰ সমীকৰণটো হক বা 2 নম্বৰ সমীকৰণটো হক যিকোনো এটা সমীকৰণৰ পৰা আমি কি কৰিম x ইকুৱেল কিমান বা y ইকুৱেল কিমান হেখিনি উলিয়াই লম ঠিক আছে কেনেদৰে চোৱা এক কাম কৰো 1 নম্বৰ সমীকৰণটোৰ পৰা কৰো কাৰণ 1 নম্বৰ সমীকৰণৰ মানগিটা সৰু সৰু আছে কৰিবলৈ ইজি হ'ব কেনেকৈ চোৱা 1 নম্বৰ ইমপ্লাইজ কি আছে x + y = 5 আছে ইমপ্লাইজ x টো যদি ৰাখো এফালে কি হ'ব 5 আৰু এই y টো কি হ'ব ওফালে যোৱাৰ লগে লগে মাইনাস এটো দিয়া 3 নম্বৰ সমীকৰণ ঠিক আছে এতিয়া এই x এর মানটো আমি কত বহাম আমি চোৱা 1 নম্বৰ সমীকৰণটোৰ পৰা উলিয়াইছিলো এটো তেতিয়া আমি কত বহাম 2 নম্বৰত বহাম মনত ৰাখিবা যদি তুমি 2 নম্বৰৰ পৰা উলিওৱা 1 নম্বৰত বহাবা ঠিক আছে এতিয়া আমি কাম কৰিম x এর মান 2 নম্বৰত বহুৱাই 2 নম্বৰ তো কি আছে 2x - 3y = 4 implies 2 into x x মানে হৈ গল তোমাৰ 5 - y minus 3y = 4 implies 2 into 5 কি হ'ব 10 minus 2 into y 2y ঠিক আছে minus 3y = 4 ইয়াৰ পিছৰ এফালে কৰো there implies so
মাইনাছে মাইনাছে কি হয় প্লাছ, কিন্তু চিনটো মাইনাছ থাকিব। 2 3 কেইটা গ'ল 5টা 5y ইকুৱেল এইফালে কি আছে 4, 10টো এইফালে গ'লে কি হ'ব -10 ইমপ্লাইজ -5y ইকুৱেল 4 - 10 কৰিলে কি হ'ব -6 হ'ব, কাৰণ 10ৰ পৰা 4 গ'লে 6, ডাঙৰ সংখ্যাৰ আগত মাইনাছ চিনটো আছে, গতিকে সদায় ডাঙৰ সংখ্যাৰ আগত যিটো চিন থাকে সেই চিনটো সদায় বহায়। দুইফালে মাইনাছ আছে কটা গ'ল, ইমপ্লাইজ y ইকুৱেল কি হৈ গ'ল 6/5, কাৰণ 5টো কি আছে বাওঁফালে পূৰণ আছিল, সোঁফালে যোৱাৰ লগে লগে হৰণ হৈ গ'ল। ঠিক আছে, এতিয়া চোৱা আমি ৱাইৰ মান পাই গ'লোঁ। সেই ৱাইৰ মানটো আমি ক'ত বহাম, ইয়াত বহাই দিম, এই 3 নম্বৰ সমীকৰণটোত। 3 নম্বৰ সমীকৰণটোত বহালে কি হ'ব, ইজি হ'ব, ডাইৰেক্ট x ইকুৱেল কি হ'ব ওলাই যাব। এতিয়া ৱাইৰ মান 3 নঙত বহুৱাই 3 নম্বৰটো বহাই দিয়া, কি আছে x ইকুৱেল 5 - y ইমপ্লাইজ x ইকুৱেল 5 - y, ৱাইৰ ভেলু 6/5। তো ইয়াত লসাগু কি হ'ব 5, 5 5 গুণ 25, বিয়োগ কি আছে 6, 25ৰ পৰা 6 গুচি গ'লে কিমান থাকিব 19, তলত কি আছে 5। তো এইটো x ইকুৱেল কি পালোঁ আমি 19/5। এটাকে নিৰ্ণয় সমাধান x ইকুৱেল কি পালোঁ 19/5 এণ্ড y ইকুৱেল পালোঁ 6/5। তোমালোকে যেতিয়া সলিউশ্যন কৰিবা তেতিয়া চাবা যে অপনয়ন পদ্ধতিৰে সমাধান কৰোঁতে যিটো এনচাৰ ওলাইছিল প্ৰতিস্থাপন পদ্ধতিৰে সমাধান কৰোঁতে একে এনচাৰ ওলাইছে নে নাই। যদি একে একে ওলাইছে তেতিয়াহ'লে তোমাৰ এনচাৰটো শুদ্ধ, আৰু যদি একে একে ওলোৱা নাই তোমাৰ ক'ৰবাত ভুল আছে চাগে, কেলকুলেশ্যনখিনি মিলাই চাবা। ঠিক আছে, গতিকে আমাৰ সলিউশ্যন আছিল এইখিনিয়ে। এতিয়া তোমালোকে মোক কোৱা, তোমালোকে অপনয়ন পদ্ধতিৰে কৰোঁতে বেছি ইজি পাইছা নে প্ৰতিস্থাপন পদ্ধতিৰে কৰোঁতে বেছি ইজি পাইছা। 2 নম্বৰটো চোৱা, ইয়াত ৰৈখিক সমীকৰণ যি দিয়া আছে ইহঁতক আমি এবাৰ অপনয়ন দি কৰিম, আকৌ এবাৰ প্ৰতিস্থাপন পদ্ধতি কৰিম। ঠিক আছে, লিখা সলিউশ্যন অপনয়ন পদ্ধতিৰে সমাধান। থ্ৰী এক্স প্লাছ 4y ইকুৱেল 10, এইটো হৈ গ'ল 1 নম্বৰ ইকুৱেশ্যন, এণ্ড 2x - 2y ইকুৱেল 2, এইটো হৈ গ'ল 2 নম্বৰ ইকুৱেশ্যন। এতিয়া লক্ষ্য কৰা দুইটা সমীকৰণৰ পৰা x থকা পদে হওক বা y থকা পদে হওক মিল আছেনে নাই, গতিকে একে একে বনাই ল'ব লাগিব। ঠিক আছে, আমি এক কাম কৰোঁ, এই 2 নম্বৰটো লগত কৰোঁ, কাৰণ 2 নম্বৰৰ কি আছে মানকেইটা সৰু সৰু আছে। 2 নম্বৰটোৰ লগত আমি এক কাম কৰোঁ, 2 পূৰণ কৰি দিওঁ, কি হ'ব 2 দুগুণ 4 4x মাইনাছ 2 দুগুণ 4 4y ইকুৱেল 2 দুগুণ 4, এইটো 3 নম্বৰ সমীকৰণ। এতিয়া যিটো নতুন সমীকৰণ হ'ল চোৱা, y থকা পদকেইটা একে একে আছে কোনটোৰ লগত 1 নম্বৰ সমীকৰণৰ লগত। ঠিক আছে, তেতিয়াহ'লে এইটো কেঞ্চেল যাব ধুনীয়াকৈ। কেঞ্চেল যাবৰ কাৰণে কি কৰিম আমি 3 নম্বৰ সমীকৰণটোৰ লগত 1 নম্বৰ সমীকৰণটো কি কৰিম, যোগ কৰিম নে বিয়োগ কৰিম। মই কি বুলি কৈছিলোঁ, যদি ইহঁতৰ আগত চিনকেইটা বেলেগ বেলেগ থাকে ডাইৰেক্ট যোগ কৰি দিবা, আৰু একে একে থাকিলে বিয়োগ কৰিবা, মুঠতে কেঞ্চেল হ'ব লাগিব। নাও 3 নম্বৰ সমীকৰণৰ লগত 1 নম্বৰ সমীকৰণটো আমি যোগ কৰিলোঁ। ঠিক আছে, বাওঁফালেখিনি বাওঁফালে কৰা, 4x - 4y প্লাছ প্লাছ চিন দিলে ব্ৰেকেট নিদিলে হয়, কি আছে 3x প্লাছ 4y ইকুৱেল কি আছে সোঁফালে 4 প্লাছ 10 ইমপ্লাইজ। চোৱা ইয়াত চোৱা 4yটো কি আছে মাইনাছত, আৰু এইটো কি হৈ গ'ল প্লাছত, কেঞ্চেল হৈ গ'ল। তো ইয়াত কি আছে 4x প্লাছ 3x কি হৈ গ'ল 7x ইকুৱেল 4 প্লাছ 10 কিমান হ'ব 14 ইমপ্লাইজ। আমাক লাগে xৰ ভেলু, বাকী 7টো এইফালে দৰকাৰ নাই, সোঁফালে পঠিয়াই দিয়া, কি হ'ব 14ৰ তলত গুচি যাব। x ইকুৱেল 7 + 14 কিমান বাৰ যাব 2 বাৰ যাব। তো xৰ ভেলু আমি কি পাই গ'লোঁ 2। এতিয়া এই xৰ ভেলু 1 নম্বৰত বহাই দিয়া, হৈ গ'ল। অপনয়ন পদ্ধতিটো আৰু বেছিহে ইজি। এটাকে xৰ মান 1 নম্বৰত বহুৱাই
নম্বৰ কি আছিল 1 নম্বৰ ইমপ্লাইজ 3x plus 4y equal কি আছে 10 that implies 3 into x x মানে কি 2 plus 4y equal 10 implies 3 into 2 মানে 6 plus 4y equal 10 implies আমাক লাগে কি y এর ভ্যালু তেতিয়াহলে y থকা পদটো রাখা এটো 4y equal এফালে আছে 10 আৰু 6 টো এফালে গলে কি হ'ব -6 plus 6 আছিল এফালে যোৱাৰ লগে লগে -6 হৈ গল 4y equal 10 - 6 কৰিলে কিমান হ'ব 4 তো আমাক লাগে কি y এর ভ্যালু বাকি 4 টো দৰকাৰ নাই ওফালে পঠিয়াই দিয়া পূৰণ হৈ আছিল এফালে যোৱাৰ লগে লগে কি হ'ব হৰণ হৈ গল 4 4 কেনসেল গল একবাৰ যাব তো y equal আমি কি পাই গলো 1 এটাকে নিৰ্ণয় সমাধান x equal কি পালো 2 and y equal 1 হল এটো কেৱল অপনয়ন পদ্ধতিৰেহে কৰিছো আকৌ আমি প্ৰতিস্থাপন কৰিবলৈ আছে এখিনি লিখি লোৱাচোন প্ৰতিস্থাপন পদ্ধতিৰে সমাধান প্ৰথমতে কি কৰিবা সমীকৰণকেইটা লিখি লোৱা 3x plus 4y equal 10 এক নম্বৰ সমীকৰণ আৰু 2x minus 2y equal 2 এটো দুই নম্বৰ সমীকৰণ এতিয়া আমি কি কৰিম এক নম্বৰ ইমপ্লাইজ এক নম্বৰ সমীকৰণে হওক বা দুই নম্বৰ সমীকৰণে হওক এটোৰ পৰা আমি x equal বা y equal কি হ'ব উলিয়াই লম ঠিক আছে এটো আছিল আমাৰ প্ৰতিস্থাপন পদ্ধতিৰে কৰাৰ প্ৰথমটো স্টেপ সো আমি এক কাম কৰো এবাৰ দুই নম্বৰ সমীকৰণটো পৰা কৰো নেকি মানকেইটা অলপ সৰু সৰু আছে ইজি হ'ব দুই নম্বৰ ইমপ্লাইজ কি আছে 2x minus 2y equal 2 implies ইয়াত x equal ৰাখো না 2x টো ৰাখি দিলো এফালে কি আছে 2 এই minus 2y টো এফালে গলে কি হ'ব plus 2y implies আমাক লাগে কি x equal ন তেতিয়ালে x টো ৰাখা বাকি দুইটো কি আছে পূৰণ এফালে গলে হৰণ হৈ যাব এর হৈ গল 2 plus 2y implies x equal এগিটা পর কি কমন আহে 2 তেতিয়া হলে 2 কমন আহিলে কি থাকিব ইয়াত 1 plus 2y এর পর 2 কমন আহিলে y থাকিব তলত কি আছে 2 2 2 ক্যান্সেল হৈ গল implies x equal কি থাকিব 1 plus y এটো দিয়া ইকুয়েশন নম্বৰ 3 এতিয়া এই x এর মানটো কত বহাবা আমি এক কাম কৰিছিলো দুই নম্বৰ সমীকৰণৰ পৰা উলিয়াইছিলো ন তেতিয়ালে আমি এটো এক নম্বৰত বহাম এটাকে x এর মান এক নঙত বহুৱাই কি আছে 3x plus 4y equal 10 তো ইয়াৰ পিছৰ খালি এফালে কৰিছো দেই তোমালোকে তলে তলে কৰি যাবা implies 3x x মানে 1 plus y 1 plus y plus 4y equal case 10 implies 3 into 1 3 plus 3 into y 3y plus 4y equal 10 implies 3y plus 4y কি হ'ব 7y equal এফালে কি আছে 10 আৰু এই 3 টো কি আছে প্লাসত এফালে গলে কি হ'ব মাইনাসত implies 7y equal 10 minus 3 কৰিলে 7 হ'ব that implies y equal কি হৈ গল 7/7 কাৰণ এই 7 টো পূৰণ আছিল ওফালে যোৱাৰ লগে লগে হৰণ হৈ গল that implies y equal 7 তে 7 কেইবাৰ যাব একবাৰ যাব y এর মান কি পাই গলো 1 এটা y এর মানটো তুমি 3 ৰঙত বহুৱাই দিয়া এতিয়া y এর মান 3 ৰঙত বহুৱাই
কি আছে x ইকুৱেল 1 প্লাছ y ইমপ্লাইজ x ইকুৱেল 1 প্লাছ y ৰ মান কিমান 1 ইমপ্লাইজ x ইকুৱেল 1 প্লাছ 1 2 x ৰ মান কি পালো 2 y ৰ মান কি পালো 1 এতেকে নিৰ্ণয় সমাধান x ইকুৱেল 2 and y ইকুৱেল 1 হৈ গ'ল গতিকে এইটো আছিল আমাৰ 2 নম্বৰটোৰ সলিউশন সো আমি অপনয়ন পদ্ধতিৰে কৰোতেও আৰু প্ৰতিস্থাপন পদ্ধতিৰে কৰোতেও এনসার কি ওলাইছে আমাৰ একে একে ওলাইছে x ৰ ভ্যালু 2 y ৰ ভ্যালু 1 লিখি লোৱা 3 নম্বৰটো চোৱা লিখা সলিউশন অপনয়ন পদ্ধতিৰে সমাধান এইখিনিকো আমি আগৰ দৰে কৰিম ঠিক আছে চোৱা ইয়াত যিকেইটা সমীকৰণ দিয়া আছে ইয়াত লিখি লোৱা প্ৰথমতে কি আছে 3x - 5y - 4 = 0 এটুক তুমি সজাই লোৱা 3x - 5y - 4 টো এফালে গলে কি হ'ব +4 এক নম্বৰ সমীকৰণ ঠিক আছে এন্ড এফালে কি আছে 9x = 2y + 7 implies 9x এই 2y টো কি আছে প্লাসত এফালে হেলি কি হ'ব মাইনাসত ইকুৱেল 7 এটো 2 নম্বৰ সমীকৰণ সমীকৰণটো আমি এনেদৰে সজাই ললো ঠিক আছে এতিয়া অপনয়ন পদ্ধতিৰে সমাধান কৰিম চোৱা ইয়াত মিল আছে না x থকা পদ কি আছে ইয়াত 3x ইয়াত কি আছে 9x y থকা পদ ইয়াত কি আছে 5y ইয়াত কি আছে 2y তে মিল নাই গতিকে আমি এক কাম কৰিম x থকা পদকেইটা মিলাও ঠিক আছে এটো লগত 3 ইনটু কৰিলে কি হৈ যাব 9 হৈ যাব এক নম্বৰ সমীকৰণটোৰ লগত 3 ইনটু কৰিলো 3 3 গুণ 9 9x ইয়াৰ লগত মিলি গৈছে মাইনাস 3 5 গুণ 15 y 3 4 গুণ 12 এটো 3 নম্বৰ ইকুৱেশ্যন এতিয়া আমাৰ কাম কি 3 নম্বৰ ইকুৱেশ্যনৰ পৰা 2 নম্বৰ ইকুৱেশ্যনটো কি কৰিম একে একে চিন আছে দুটা প্লাস চিন আছে গতিকে মাইনাস কৰি দিম ঠিক আছে নাও 3 নম্বৰ ইকুৱেশ্যনটোৰ পৰা 2 নম্বৰ ইকুৱেশ্যনটো বিগ কৰি দিলো বাওফালেখিনি বাওফালে 9x - 15y তাৰপিছত 2 নম্বৰ ইকুৱেশ্যনৰ বাওফালে কি আছে মাইনাস দিলো মাইনাস দিলে ব্ৰেকেট দিব লাগিব 9x - 2y ইকুৱেল ওফালে কি আছে 12 মাইনাস কি আছে 7 implies 9x - 15y minus 9x minus minus কি হ'ব প্লাস 2y equal 12 - 7 কৰিলে কিমান হয় 5 সকলোৱে জানো there implies plus 9x minus 9x cancel so 15 টা পৰা দুটা গুছি গলে কি থাকিব 13 টা ডাঙৰ হিচাপত মাইনাস চিন আছে মাইনাস টো বহিব equal 5 there implies y equal কি হ'ল 5 - -13 মাইনাস চিনটো মাজত দি দিয়া মাজত দিয়া তলত দিয়া একে কথা ঠিক আছে -5/13 হৈছে y ৰ ভ্যালু এটা এই y ৰ ভ্যালু এক নম্বৰত বহাই দিয়া x ৰ ভ্যালু ওলাই যাব এটাকে y ৰ মান এক নঙত বহুৱাই কেছে এক নম্বৰটো 3x - 5y = 4 implies 3x - 5 whole into कैसे -5/13 -5/13 equal 4 এটা ইয়াৰ পিছৰ খালি এফালে কৰি দিছো তোমালোকে তলা তলা লিখি যাবা there implies 3x so minus minus into হলে কি হৈ যায় প্লাস হৈ যায় 5 5 গুণ 25 তলত কি আছে 13 equal 4 there implies 3x equal কি আছে 4 plus 25/13 হোফালে লৈ যোৱা 3x equal লখা গৈ গল 13 4 13 গুণ 52 minus কি আছে 25 there implies x to ৰাখা x ৰ ভ্যালু হে ওলাব লাগে আৰু ইফালে কি আছে তলত আছে 13 আৰু এই 3 টো কি আছে ইফালে পূৰণ হোফালে যোৱাৰ লগে লগে হৰণ হৰণ মানে তলত যাব
13 লগত আহি যাব ঠিক আছে আৰু ওপৰত 52 পৰা 25 গুচি গ'লে কিমান থাকিব 27 থাকিব ঠিক আছে 3 দি 27 কেইবাৰ যাব 9 বাৰ যাব দেয়াৰ ইমপ্লাইজ x ইকুৱেল আমি কি পালো 9/13 এটাকে নিৰ্ণয় সমাধান x ইকুৱেল 9/13 and y ইকুৱেল কি হ'ল -5/13 হৈ গ'ল এইটো কেৱল অপনয়ন পদ্ধতিৰে কৰিছোঁ এতিয়া আমি প্ৰস্থাপন পদ্ধতিৰে কৰিবলৈ আছে এইখিনি লিখি লোৱাচোন লিখা প্ৰতিস্থাপন পদ্ধতিৰে সমাধান সমীকৰণকেইটা লিখি লোৱা 3x - 5y - 4 = 0 implies 3x - 5y - 4 টো এফালে লৈ আহিলোঁ +4 এইটো 1 নম্বৰ ইকুৱেশ্যন and 9x = 2y + 7 there implies 9x - 2y হ'ব = 7 এইটো 2 নম্বৰ ইকুৱেশ্যন ঠিক আছে এতিয়া প্ৰথম ষ্টেপ কি আমাৰ যিকোনো এটা সমীকৰণৰ পৰা x বা y = কি হ'ব উলিয়াই লোৱা 1 নম্বৰটোৰ পৰা উলিয়াও মানকেইটা সৰু সৰু আছে 1 নম্বৰ ইমপ্লাইজ কি আছে 3x - 5y = 4 ইমপ্লাইজ 3x = 4 - 5y টো সোঁফালে গ'লে কি হ'ব +5y দেয়াৰ ইমপ্লাইজ x = 4 + 5y 3 টো কি আছে পূৰণ এফালে গ'লে কি হ'ব হৰণ এইটো দিয়া 3 নম্বৰ ইকুৱেশ্যন ঠিক আছে এতিয়া x ৰ ভ্যালুটো আমি কি কৰিম 2 নম্বৰ সমীকৰণত বহাম কাৰণ আমি 1 নম্বৰটোৰ পৰা উলিয়াইছো লিখা এতিয়া x ৰ মান 2 নঙত বহুৱাই 2 নম্বৰত বহুৱাই দিয়া কি আছে 9x - 2y = 7 there implies 9 whole into x ৰ মান কি আছে 4 + 5y/3 minus 2y = 7 এটা চোৱা there implies so 3 দি 9 ত কিমান বাৰ যাব 3 বাৰ যাব 3 4 গুণ 12 plus 3 5 গুণ 15 y minus 2y = 7 এটা ইয়াৰ পিছৰ খিনি এফালে কৰো দেই there implies so এই 12 টো কি আছে প্লাস সোফালে গলে কি হ'ব মাইনাস আৰু ইয়াত প্লাস মাইনাস কি হ'ব মাইনাস 15 পৰা 2 গুছি গলে কিমান থাকিব 13 y 13 y তাৰপিছত এফালে কি আছে 7 12 এফালে গলে কি হ'ব মাইনাস there implies y = so 12 পৰা 7 গলে কিমান থাকে 5 ডাঙৰ সংখ্যাত মাইনাস চিন আছে মাইনাসটো বহিব মাইনাসটো মাজত দি দিও একেবাৰে তো সেই 13 টো কি হ'ব হৰণ y এর ভ্যালু ওলাই গল সেই y এর ভ্যালুটো তুমি এতিয়া 3 নঙত বহাই দিয়া এটাকে y এর মান 3 নঙত বহাই 3 নংটো কি আছে এইটো x = 4 + 5y/3 = 4 + 5y y এর ভ্যালু কি -5/13 বাই কি আছে 3 4 প্লাস প্লাস মাইনাস ইনটু হলে এটো মাইনাস চিন হৈ যাব মাইনাস 5 5 গুণ 25 বাই কি আছে 13 তলত কি আছে 3 so লখাও কি হ'ব 13 4 13 গুণ 52 বিয়োগ 25 তলত কি আছে 3 এটা সো ইয়াৰ ক্যালকুলেশন খিনি এফালে কৰো
ইমপ্লাইজ এক্স ইকুৱেল কি হ'ব 52 পৰা 25 গ'লে কিমান থাকিব 27 বাই কিমান হৈ গ'ল 13 বাই 3 এই 3 তলত একো নাথাকিলে 1 এটা আছে আমি সকলোৱে জানো দেয়াৰ ইমপ্লাইজ এক্স ইকুৱেল 27 বাই 13 ইনটু হৰণৰ পৰা কি কৰিলোঁ পূৰণ হৰণৰ পৰা পূৰণ কৰোঁতে কি হৈ যায় ওলোটা হৈ যায় সো 1 টো যাব ওপৰত আৰু 3 টো আহিব তলত এই 1 টো নিলিখিলে হ'ব 3 দি হাতে সাত কিমান পা যাব 9 বাৰ দেয়াৰ ইমপ্লাইজ এক্স ইকুৱেল কি পালোঁ আমি 9 বাই 13 এটাকে নিৰ্ণয় সমাধান এক্স ইকুৱেল 9 বাই 13 আৰু y ইকুৱেল কি পালোঁ -5 বাই 13 হৈ গ'ল বুজি পাইছা সকলোৱে লিখি লোৱা 4 নম্বৰটোৰ কাৰণে লিখা সলিউশন অপনয়ন পদ্ধতিৰে সমাধান চোৱা কি আছে x বাই 2 প্লাছ 2y বাই 3 ইকুৱেল -1 এইটোক তুমি সজাই লোৱা তেতিয়াহ'লে আমাৰ সুবিধা হ'ব চোৱা ইয়াত লসাগু কি হ'ব 2 আৰু 3 লসাগু 6 2 দি 6 কেইবাৰ যায় 3 বাৰ 3 into x 3x প্লাছ 3 দি 6 কেইবাৰ যায় 2 বাৰ 2 দুগুণ 4 4y ইকুৱেল -1 দেয়াৰ ইমপ্লাইজ 3x প্লাছ 4y ইকুৱেল 6 into 1 6 মাইনাছ এটা আছে এইটো হৈ গ'ল 1 নম্বৰ ইকুৱেশ্যন এণ্ড এফালে কি আছে x minus y by 3 equal 3 দেয়াৰ ইমপ্লাইজ ইয়াতৰ লসাগু কি হ'ব 3 into x 3x minus y equal 3 দেয়াৰ ইমপ্লাইজ 3x minus y equal 3 3 গুণ 9 এইটো হৈ গ'ল 2 নম্বৰ ইকুৱেশ্যন এতিয়া সো অপনয়ন পদ্ধতি কৰিবলৈ হ'লে সমাধান কি হয় দুটা ৰৈখিক সমীকৰণ জোৰ আমি পালোঁ এতিয়া আমি কি কৰিম প্ৰথমত কি চাম যে x থকা পদে হওক বা y থকা পদে হওক মিল আছে না নাই ইয়াত চোৱা x থকা পদকেইটা একে একে আছে গতিকে আমি বনাই ল'ব নালাগে ডাইৰেক্ট যোগ বা বিয়োগ কৰি দিলে হ'ল এতিয়া চোৱা এইটো যোগ কৰিলে কটাকটি যাব নে বিয়োগ কৰিলে কটাকটি যাব দুটাৰ আগত চিন কি আছে একে একে বিয়োগ কৰি দিয়া নাও 2 নম্বৰ ইকুৱেশ্যনটোৰ পৰা 1 নম্বৰ ইকুৱেশ্যন বিয়োগ বাওঁফালে কি আছে 3x minus y মাইনাছ দিলে ব্ৰেকেট 3x plus 4y ইকুৱেল এফালে কি আছে 9 minus 6 দেয়াৰ ইমপ্লাইজ 3x minus y minus 3x minus plus minus 4y equal 9 minus plus হৈ গ'ল 6 দেয়াৰ ইমপ্লাইজ এতিয়া চোৱা প্লাছ 3x minus 3x কি হৈ গ'ল কেঞ্চেল গ'ল কাটি দিয়া -y minus 4y কি হ'ব এটা চাৰিটা কেইটা গ'ল পাঁচটা মাইনাছ মাইনাছ প্লাছ হ'লে চিনটো মাইনাছ থাকিব ইকুৱেল 9 plus 6 কিমান হ'ব 15 দেয়াৰ ইমপ্লাইজ y ইকুৱেল 15 by -5 পাঁচেদি 15 কেইবাৰ যাব 3 বাৰ দেয়াৰ ইমপ্লাইজ y ইকুৱেল কি হৈ গ'ল মাইনাছ এটা আছে -3 y ভ্যালু আমি পালোঁ -3 এতিয়া এই y মানটো আমি কি কৰিম 1 নম্বৰত বহাই দিম ঠিক আছে এটাকে y ৰ মান 1 নম্বৰত বহুৱাই 1 নম্বৰ কি আছিল এইটো 3x plus 4y equal -6 that implies 3x plus 4 in whole into y value ki -3 equal -6 that implies 3x so plus minus into hole minus hobo 4 3 গুণ 12 equal -6 that implies 3x equal -6
+12টো যদি সোঁফালে যায় কি হ'ব সৰি -12টো যদি সোঁফালে যায় +12 হ'ব আমাক লাগে x ৰ ভ্যালু এফালে চোৱা 12 পৰা 6 গ'ল কি থাকিব 6 সৰু সংখ্যাৰ আগত মাইনাছ চিন গতিকে মাইনাছ চিনটো নবহে আৰু 3টো আছিল পূৰণ এফালে যোৱাৰ লগে লগে হৰণ 3 দি 6ত কেইবাৰ যাব দুইবাৰ দেয়াৰ ইমপ্লাইজ x ইকুৱেল কি হৈ গ'ল 2 এটাকে নিৰ্ণয় সমাধান x ইকুৱেল 2 এণ্ড y ইকুৱেল কি পালো -3 হৈ গ'ল অপনয়ন পদ্ধতিৰে এবাৰ আমি কৰিম প্ৰতিস্থাপন পদ্ধতিৰে এখানে লিখি লোৱাচোন লিখা প্ৰতিস্থাপন পদ্ধতিৰে সমাধান কি আছে x/2 plus 2y/3 equal -1 এইটো 1 নম্বৰ ইকুৱেশ্যন and x minus y/3 equal 3 এইটো 2 নম্বৰ ইকুৱেশ্যন এতিয়া আমাৰ প্ৰথম স্টেপ কি আছিল 1 নম্বৰে হওক বা 2 নম্বৰ সমীকৰণে হওক ইয়াৰ পৰা আমি কি কৰিব লাগিব যিকোনো এটাৰ পৰা x ইকুৱেল বা y ইকুৱেল কি উলিয়াব লাগে লিখা 2 নম্বৰটোৰ পৰাই কৰা কাৰণ 2 নম্বৰৰ মানকেইটা সৰু সৰু আছে x minus y/3 equal 3 there implies x to rakha 3 minus y/3 to এফালে নিলে কি হ'ব প্লাস y/3 there implies x equal এখানে ক্যালকুলেশন করা লসাগু হ'ব 3 3 3 গুণ 9 প্লাস y এটুক দিয়া ইকুৱেশ্যন নম্বৰ 3 এতিয়া এই x ৰ মানটো কত বহাব লাগিব 1 নম্বৰত বহাব লাগিব কাৰণ আমি 2 নম্বৰৰ পৰা উলিয়াইছো লিখা এতিয়া x ৰ মান 1 নঙত বহুৱাই 1 নম্বৰটো কি আছে x/2 plus 2y/3 equal -1 there implies x মানে কি আছে 9 plus y/3 এটা গল x ৰ মানটো বাই কি আছে 2 plus 2y/3 equal -1 এতিয়া ইয়াৰ পিছৰ খাৰি এফালে কৰো ন তোমালোকে তলে তলে কৰি যাবা there in place এই দুইৰ তলত একো নাথাকে কি থাকিব 1 এটা আছে কি পালো 9 plus y/3 পূৰণ এটো হৰণ হৈ আছিল হৰণৰ পৰা দিলু পূৰণ কৰি 2 টো কি হ'ব তলত আহিব 1 টো যাব ইয়াত 1/2 হ'ব 2/1 আছিল 1/2 হৈ গল এই তলত 1 টো নিলিখিলে হয় প্লাস 2y/3 equal -1 there in place 2 3 গুণ 6 উপর কি আছে 9 plus y plus 2y/3 equal -1 এই যে 6 আৰু 3 লখাও কি হ'ব 6 উপর কি আছে 9 plus y plus 3 দি 6 কে বাজে দুইবার 2 2 গুণ 4 4y equal -1 there implies 9 plus y plus 4y equal -6 গুণ 6 y plus 4y 5y পাঁচটা হৈ গল এফালে আছে -6 আর 9 টো এফালে গলে কি হ'ব -9 there implies y equal কি হ'ব সোয়া -6 -9 কি গল -15 সো y টো কি আছে পূরণ এফালে গলে কি হ'ব হরণ তো y equal কি পালো 5 দি 15 তিনিবাৰ যাব -3 y এর ভ্যালু পালো আমি -3 এতিয়া আমি কি কৰিব লাগে x এর ভ্যালু উলিয়াব লাগে তো x এর ভ্যালু উলিয়াবলে হলে তুমি y এর মানটো 3 নঙত বহাই দিয়া এটাকে y এর মান 3 নঙত বহুৱাই
3 নম্বৰ কি আছে x ইকুৱেল 9 প্লাছ y বাই 3 এতিয়া চোৱা তোমালোকৰ এইখিনি হৈছে না এইখিনি মুছি দিওঁ চোৱা ইয়াৰ পিছৰ খালি একেবাৰে ইয়াত লৈ গেলো তোমালোকে তলে তলে লিখিবা দেয়াৰ ইমপ্লাইজ x ইকুৱেল কি আছে 9 প্লাছ y y ভ্যালু কি -3 by 3 equal 9 plus or minus -3 by 3 9 minus 3 কইলে 6 হৈ গল তলত কি আছে 3 3 দি 6 কিবা যাব দুই বাৰ দেয়াৰ ইমপ্লাইজ x ইকুৱেল কি হৈ গল 2 হৈ গল এতেকে নিৰ্ণয় সমাধান x ইকুৱেল কি পালো 2 and y ইকুৱেল কি পালো -3 হৈ গল বুজি পাইছা কলে লিখি লোৱা 5 নম্বৰটো চোৱা ইয়াত আমাক ৰৈখিক সমীকৰণ জোট দিয়া আছে ইয়াতক এবাৰ অপনয়ন পদ্ধতিৰে সমাধান কৰিম আকৌ এবাৰ প্ৰতিস্থাপন পদ্ধতিৰে সমাধান কৰিম লিখা সলিউশন অপনয়ন পদ্ধতিৰে সমাধান কি আছে 3y by 2 minus 5x by 3 equal -2 এক নম্বৰ ইকুৱেশ্যন and y by 3 plus x by 3 equal 13 by 16 দুই নম্বৰ ইকুৱেশ্যন এতিয়া লক্ষ্য কৰা y থকা পদ বা x থকা পদ মিল আছে না নাই বনাই ল'ব লাগিব এফালে চোৱা ইয়াত কি আছে x by 3 ইয়াত কি আছে 5x by 3 তেতিয়ালে এটো লগত 5 ইনটু কৰি দিলো একে একে হ'ব দুই নম্বৰ ইকুৱেশ্যনটোৰ লগত 5 ইনটু কৰিম দুই নম্বৰ ইকুৱেশ্যন পূৰণ 5 ইমপ্লাইজ 5 ইনটু y 5y by 3 plus 5 into x 5x by 3 equal 5 into 13 কিমান হ'ব 5 3 গুণ 15 5 5 গুণ 5 5 হাতে একে 6 তলত কি আছে 16 এইটো 3 নম্বৰ ইকুৱেশ্যন এটা 3 নম্বৰ ইকুৱেশ্যনটোৰ x থকা পদ আৰু y থকা পদ গিটা একে একে হৈছে চিন গিটা বেলেগ বেলেগ গতিকে আমি কি কৰিব লাগিব প্লাস কৰিব লাগিব নাও 3 নম্বৰ ইকুৱেশ্যন প্লাস 1 নম্বৰ ইকুৱেশ্যন ইমপ্লাইজ বাফলে কি আছে 5y by 3 plus 5x by 3 plus 1 নম্বৰ কি আছে 3y by 2 minus 5x by 3 equal হুফলে কি আছে 65 by 16 plus 1 নম্বৰ কি আছে -2 ঠিক আছে দেয়ার ইমপ্লাইজ সো 5x by 3 প্লাস হতে আছে 5x by 3 মাইনাস হতে আছে কাটা গল তেতিয়ালে কি রই গল 5y by 3 plus 3y by 2 equal এফালে কি আছে 65 by 16 plus minus minus হৈ গল 2 দেয়ার ইমপ্লাইজ লখাও কি হবো 2 আর 3 লখাবো 6 3 জি 6 কে বাজে দুইবার যায় 2 into 5 10 হৈ গল 10y plus 2 জি 6 কে বাজে 3 বার 3 3 গুণ 9 9y equal ইয়াত লখাও কি হবো সো 2 এর তলত একো না থাকিলে 1 এটা আছে 1 আৰু 16 এর লখাবো 16 সো ইয়াত যেটো 16 আছে তেতিয়ালে উপৰটো একে থাকিব মাইনাস 16 দুগুণ 32 there implies so 10y plus 9y কি হ'ব 19y by 6 equal so 65 ৰ পৰা 32 গলে কিমান থাকিব 33 by 16 এটা ইয়াৰ পিছৰ খালি এফালে কৰিছো so implies so y টো ৰাখি দিও আমি ঠিক আছে
আৰু এইফালে কি আছে 33/16 তাৰপিছত 19/6 এইটো আমাৰ বাওঁফালে দৰকাৰ নাই সোঁফালে লৈ যোৱা বাওঁফালৰ পৰা যেতিয়া সোঁফালে যাব ওলোটা হৈ যায় চোৱা ওলোটা হ'লে কি হ'ব পূৰণ 6টো যাব ওপৰত 19 আহিব তলত ঠিক আছে কটাকটি গৈ আছেনে 2 দি 6 3 বাৰ যাব 2 দি 16 8 বাৰ যাব দ্যাট ইমপ্লাইজ y ইকুৱেল 3 3 গুণ 9 3 3 গুণ 9 তলত কি আছে 8 * 19 কিমান হ'ব 8 9 গুণ 72 72ৰ 2 হাতে থাকিল 7 8 গুণ 8 8 হাতে 15 99/152 এইটো হৈ গ'ল আমাৰ y ৰ ভ্যালু এতিয়া y ৰ ভ্যালু আমি ক'ত বহাম y ৰ ভ্যালু আমি বহাম 1 নম্বৰত এটাকে y ৰ মান 1 নঙত বহুৱাই 1 নম্বৰ কি আছে 3y/2 minus 5x/3 equal -2 এখানে লিখি ললো implies 3/2 into y y ভ্যালু কি 99/152 minus কি আছে 5x/3 equal -2 সো এখানে ক্যালকুলেশন কৰিলে কি হ'ব 2 into 152 কিমান হ'ব 2 গুণ 4 2 5 গুণ 10 ৰ 0 হৈ থাকিল 1 2 গুণ 2 2 1 3 ওপৰত 3 9 গুণ 27 ৰ 7 হৈ থাকিল কিমান 2 আকৌ 3 গুণ 27 28 29 minus 5x/3 equal -2 এটা সোয়া এখানে মুছি দাও না ভালদৰে বুজি লোৱা দেই তোমালোকে সোয়া ইয়াৰ পিছৰ খালি ইমপ্লাইজ -5x/3 আমাক লাগে x ৰ মান ঠিক আছে সেইকাৰণে x থকা পদটো এফালে ৰাখিছো ঠিক আছে বাকি এইখিনি আমি সোফালে লৈ যাম ইকুৱেল কি আছে -2 তাৰছত এইখিনি কি আছে প্লাসত সোফালে গলে কি হ'ব মাইনাসত 297/304 দেয়াৰ ইমপ্লাইজ -5x/3 ইকুৱেল এই দুটাৰ পৰা -2 কমন লৈ ললো 2 + 297/304 দুইফালে মাইনাস চিন কটা গল দেয়াৰ ইমপ্লাইজ 5x/3 ইকুৱেল লখগ হ'ব 304 304 into 2 কৰিলে কিমান হ'ব 608 plus 297 দেয়াৰ ইমপ্লাইজ এটা আমাক লাগে কি আমাক লাগে x ৰ ভ্যালু সেইকাৰণে x টো ৰাখা বাকি 5/3 ইফালে দৰকাৰ নাই ওফালে পঠিয়াই দিম আমি সোয়া তলত কি আছে 304 ঠিক আছে আৰু ওপৰত এইটা প্লাস কৰা 8 + 7 কি হ'ব 15 5 হাত থাকিল 1 0 + 9 9 হ'ব হাতে একে 10 10 ৰ 0 হাত থাকিল একো 1 তাৰপিছত 6 2 8 8 একে 9 আৰু 5/3 টো এফালে পঠিয়াই দিয়া কি হ'ব পূৰণ এফালে গলে কি হৈ যাব উল্টা হৈ যাব 3 টো যাব ওপৰত 5 টো আহিব তলত কটাকটি যাব না সোচোন 5 দি 5 গুণ 5 চাই দিব 5 8 গুণ 40 আকৌ 5 আছে 5 গুণ 5 implies x equal তলত কি আছে 304 আৰু ওপৰত কি হ'ব 3 গুণ 3 3 8 গুণ 24 4 হাত থাকিল 2 3 গুণ 3 3 2 5 543/304 এটো হৈ গ'ল x ৰ ভ্যালু এটাকে নিৰ্ণয় সমাধান x equal 543/304 আৰু y equal কি পাইছিলো 99/152
এইটো হ'ল আমাৰ অপনয়ন পদ্ধতিৰে সমাধান। এবাৰ আমি কৰিম প্ৰতিস্থাপন পদ্ধতিৰে সমাধান। এইখিনি লিখি লোৱাচোন। লিখা প্ৰতিস্থাপন পদ্ধতিৰে সমাধান। কি আছে 3y/2 মাইনাছ 5x/3 ইকুৱেল -2। এইটো হৈ গ'ল 1 নম্বৰ ইকুৱেশ্যন। আৰু y/3 প্লাছ x/3 ইকুৱেল 13/16। এইটো হৈ গ'ল 2 নম্বৰ ইকুৱেশ্যন। এতিয়া চোৱা, এক কাম কৰোঁ আমি 1 নম্বৰ বা 2 নম্বৰটোৰ পৰা x ইকুৱেল কি হ'ব উলিয়াই লোৱা। 1 নম্বৰটোৰ পৰা 2 নম্বৰটোৰ পৰাই কৰোঁ, ঠিক আছে। মানকেইটা অলপ সৰু সৰু আছে। 2 নম্বৰ ইমপ্লাইজ y/3 প্লাছ x/3 ইকুৱেল 13/16। দ্যাট ইমপ্লাইজ আমি এইটো ৰাখোঁ, x/3টো ৰাখোঁ, বাকী এইফালে কি আছে 13/16। এইটো এইফালে গ'লে কি হ'ব মাইনাছ y/3 x/3 ইকুৱেল চোৱা ইয়াতো লসাগু কি হ'ব 3 16 গুণ কিমান 48। 16 দি 48 কিমান বাৰ যাব 3 বাৰ, 3 13 গুণ 39 মাইনাছ 3 দি 48 কেইবাৰ যাব 16 বাৰ, 16 ইনটু y 16y। দ্যাট ইমপ্লাইজ x টো ৰাখা, বাকী 3টো কি আছে হৰণ। এইফালে গ'লে কি হ'ব পূৰণ হৈ যাব, ওপৰত যাব 39 মাইনাছ 16y/48 আছিলে ন, ইনটু 3 দি 48ক 16 বাৰ যাব। ইমপ্লাইজ x ইকুৱেল কি পালোঁ আমি, তলত পালোঁ 16 আৰু ওপৰত 39 মাইনাছ 16y। এইটো দিয়া ইকুৱেশ্যন নম্বৰ 3। এতিয়া এই xৰ ভেলুটো 1 নম্বৰত বহুৱাই দিয়া। এটাকে xৰ মান 1 নঙত বহুৱাই কি আছে 3y/2 মাইনাছ 5/3 ইনটু x বা 5x/3 একে কথা ইকুৱেল -2 ইমপ্লাইজ 3y/2 মাইনাছ 5/3 ইনটু x। xৰ ভেলু কি এইখিনি 39 মাইনাছ 16y/16 মাইনাছ 2। 3y/2 মাইনাছ কিমান হ'ব চোৱা, ওপৰখিনি ওপৰত ইনটু কৰা 5 ইনটু 39 কিমান হ'ব 5 9 গুণ 45ৰ 5 হাত থাকিল 4, 5 3 গুণ 15, 15 4 19 বিয়োগ 5 ইনটু 16 কিমান হ'ব 5 6 গুণ 30ৰ 0 হাত থাকিল 3, 5 গুণ 5 5 3 8 y 3 16 গুণ 48 মাইনাছ 2। দেয়াৰ ইমপ্লাইজ এতিয়া লসাগু লোৱা 2 আৰু 48 লসাগু 48। 2 দি 48 কিমান বাৰ যাব 24 বাৰ, 24 দি 3 ইনটু কৰি কিমান হ'ব 72y। বাকী এইখিনি একে থাকিব। চ' মাইনাছ কিমান হ'ব 195 মাইনাছ মাইনাছ কি হ'ব প্লাছ 80y ইকুৱেল -2। দেয়াৰ ইমপ্লাইজ চ' ওপৰত কি হ'ব 72y প্লাছ 80y কিমান হৈ যাব 152y 152y তাৰপিছত মাইনাছ 195 ইকুৱেল -2 আৰু 48টো এইফালে কি আছিল হৰণ, এইফালে গ'লে পূৰণ হৈ গ'ল 48 ইমপ্লাইজ 152y
মাইনাছ 195 ইকুৱেল 2 × 48 কিমান হ'ব মাইনাছ এটা আছে বহিব এইটো 2 × 16 6 হাত থাকিল 1 2 × 8 8 9 152y ইকুৱেল মাইনাছ 96 আৰু মাইনাছ 195 টো এইফালে গ'লে কি হ'ব প্লাছ 195 ইমপ্লাইজ আমাক লাগে y ৰ ভ্যালু তো এইফালে চোৱা প্লাছ মাইনাছে মাইনাছ হ'ব চিনটো প্লাছ হ'ব কাৰণ ডাঙৰ সংখ্যা আগত প্লাছ চিন আছে প্লাছ হ'ব 195 ৰ পৰা 96 গ'লে কিমান থাকিব 99 থাকিব কাৰণ 15 ৰ পৰা 6 গ'লে 9 থাকিব এক ধাৰ গৈছিল 18 18 ৰ পৰা 9 গ'ল 9 থাকিব আৰু 152 এইফালে পূৰণ আছিল ইয়াত আহি গ'লে হৰণ হৈ গ'ল 152 তো আমি y ভ্যালু কি পালো 99/152 এটা y ভ্যালুটো আমি 3 নম্বৰত বহাম এইখিনি মুছি দিও না লিখা ইয়াৰ পিছৰ খালি একেবাৰে ওপৰত কৰি দিছো y ৰ মান 3 নম্বৰত বহুৱাই 3 নম্বৰ কি আছিল এইটো x ইকুৱেল 39 - 16y/16 দেয়াৰ ইমপ্লাইজ x ইকুৱেল এইখিনিতে মুছি দিওঁ 39 - 16 into y y মান কিমান 99/152 by কি আছে 16 that implies x equal তলত আছে 16 39 minus এখিনি কিমান হ'ব তলত আছে 152 ওপৰত কিমান হ'ব 16 আৰু 19 ইনটু কৰিলে কৰিছোৱা 16 আৰু 99 99 into 16 6 9 গুণ 54 4 হাত থাকিল 5 6 9 গুণ 54 5 কিমান হৈ গ'ল 59 একেদি গ'লে এইটো হ'ব 99 4 18 8 হাত থাকিল 1 14 কে 15 1584 1584 there implies x equal so কি হ'ব ইয়াত লখাও কি হ'ব 39 তলত একো নাই মানে কি আছে 1 আৰু 152 লখাবো 152 তেতিয়া হলে 152 আৰু 39 ইনটু কৰিলে কিমান হ'ব কৰিয়ে চোৱা 152 into 39 9 দুগুণ 18 8 হাত থাকিল 1 5 9 গুণ 45 একে 46 হাত থাকিল 4 9 গুণ 9 9 4 13 3 দুগুণ 6 হাত থাকিল হাতে নাথাকে 3 5 গুণ 15 5 হাত থাকিল 1 3 গুণ 3 3 1 4 8 6 6 12 2 হাত থাকিল 1 3 5 8 8 1 9 1 5 5928 5928 minus it case 1584 by 16 that implies x equal এখিনি বিয়োগ কৰি চোৱা 5928 ৰ পৰা কিমান মাইনাস হ'ব 1584 8 ৰ পৰা 4 গ'ল 4 এক ধাৰ পৰা 12 12 ৰ পৰা 8 গ'ল 4 এক ধাৰ গৈছিল 8 8 ৰ পৰা 5 গ'ল 3 কেছে 4 4344 4344 তলত কেছে 16 এটা চোৱা ইয়াৰ পিছৰ খালি আকৌ ইফালে কৰি দিছো এটা চোৱা ইয়াৰ পিছৰ খালি ইফালে কৰিছো দেয়াৰ ইমপ্লাইজ x ইকুৱেল কি আছে 4344 by 152 ইনটু চোৱা এই 16 তলত একো নাই মানে কি আছে 1 এটা আছে এটো হৰণ হৈ আছিল হৰণৰ পৰা দিলো এবাৰ পূৰণ কৰি 1 টু ওপৰত যাব 16 তলত আহিব
হৰণৰ পৰা পূৰণ কৰিলে ওলোটা হৈ যায় এই 1টো নিলিখিলেও হ'ব এতিয়া চোৱাচোন কটাকটি গৈ আছেনে 8 দি 16 কেইবাৰ যাব দুইবাৰ 8 দি এইটো কটাকটি যাবনে 8 দি যাব নেকি 8 5 গুণ 40 তাৰপিছত 3 থাকিল 34 4 8 গুণ 32 থাকিল 2 24 3 8 গুণ 24 ইমপ্লাইজ x ইকুৱেল আমি কি পালো ওপৰত পালো 5 4 3 আৰু তলত কি পালো 2 * 152 কিমান হ'ব 2 গুণ 4 2 5 গুণ 10 10 0 হাতে গেল 1 2 গুণ 2 2 1 3 তো এইটো হৈ গ'ল x এর ভ্যালু এটাকে নির্ণয় সমাধান x ইকুয়াল আমি কি পালো 543/304 and y ইকুয়াল পালো এইটো 99/152 হৈ গ'ল ক্লিয়াৰ সকলোৱে বুজি পাইছা কৰি লোৱা 6 নম্বৰৰ কাৰণে লিখা সলিউশন প্ৰথমতে অপনয়ন পদ্ধতিৰে কৰো লিখা অপনয়ন পদ্ধতিৰে সমাধান কি আছে x - y = 3 ঠিক আছে এক নম্বৰ ইকুয়েশন x/3 + y/2 = 6 এটো দুই নম্বৰ ইকুয়েশন এটা সো এক এক আছে না এক এক নাই এক কাম কৰি এটো বনাই লোৱা সুবিধা হ'ব এটো লখাও কি হ'ব 6 3 দি 7 কেইবাৰ যাব দুইবাৰ যাব 2 * x 2x plus 2 দি 7 কেইবাৰ যাব তিনিবাৰ 3 * y 3y = 6 that implies 2x plus 3y = 6 গুণ 36 এটো দুই নম্বৰ ইকুয়েশন এটা সো x থকা পদকেইটা আৰু y থকা পদকেইটা একে একে আছে জানো নাই মিলাই লোৱা এক কাম কৰো আমি এক নম্বৰটো লগত এটা 2 ইনটু কৰি দিও তেতিয়ালে 2x হৈ যাব কটা কৰি যাব এক নম্বৰটো লগত 2 ইনটু কৰা 2 * x 2x minus 2 * y 2y equal 2 * 3 6 এটো হল আমাৰ নতুন ইকুয়েশন নাম্বার 3 এতিয়া সোয়া ইকুয়েশন নাম্বার 3 পৰা ইকুয়েশন নাম্বার 2 কি কৰিবা সোয়া একে একে আছে চিন গিটা তেতিয়ালে আমি কি কৰিম বিয়োগ কৰিম নাও ইকুয়েশন নাম্বার 3 minus ইকুয়েশন নাম্বার 2 implies বাওফালে কি আছে 2x minus 2y minus দিলে ব্র্যাকেট দিয়া কি আছে 2x plus 3y equal এফালে কি আছে 6 36 টু কি আছে plus minus 36 implies 2x minus 2y minus 2x minus plus minus 3y equal 6 minus 36 কৰিলে কিমান হ'ব 36 ৰ পৰা 6 গল কি হ'ব 30 ডাঙৰ সংখ্যা আগত মাইনাস চিন আছে গতিকে মাইনাস চিনটো বহিব সো প্লাস 2x minus 2x কি হ'ল ক্যান্সেল গল থাকিল কি আমাৰ minus 2y minus 3y minus এ minus প্লাস y চিনটো মাইনাস থাকে দুটা তিনটা কেটা গল পাঁচটা y equal minus 30 দুইফালে মাইনাস চিন কটা গল তো y equal আমাৰ কি হৈ গল 30 আছে 5 টো কি হ'ব হৰণ হৈ যাব implies y equal আমি কি পালো 5 দি 30 ত কেবাৰ যায় 6 বাৰ তেতিয়ালে y এর মান কিমান হ'ব 6 এটা সোয়া y এর মানটো আমি 1 নম্বৰত বহাই দিম এটাকে y এর মান 1 নম্বৰত বহাই কি হ'ব সো 1 নম্বৰ কি আছে x minus y equal 3 that implies x minus y এর মান কিমান 6 equal 3 that implies x equal 3 minus 6 to এফালে গলে কি হ'ব plus 6 that implies x equal আমি কি পাই গলো 3 plus 6 9 এটাকে
নিৰ্ণয় সমাধান x = 9 and y = 6 হৈ গ'ল। এইটো আমাৰ অপনয়ন পদ্ধতিৰ সমাধান হৈ গ'ল। লিখা প্ৰতিস্থাপন পদ্ধতিৰে সমাধান। কি আছে x - y = 3 এক নম্বৰ ইকুৱেশ্যন এণ্ড x/3 + y/2 = 6 দুই নম্বৰ ইকুৱেশ্যন। এতিয়া আমি যিকোনো এটাৰ পৰা x = কিমান হ'ব উলিয়াই ল'ম। ঠিক আছে, এক নম্বৰটোৰ পৰা কৰোঁ। 1ৰ পৰা x - y = 3 আছে, দেয়াৰ ইমপ্লাইজ x2 যদি ৰাখোঁ 3 - y টো এইফালে কৰি কি হ'ব +y। এইটো ইকুৱেশ্যন নম্বৰ 3। এতেকে xৰ মান 2 নঙত বহুৱাই দিয়া। কি আছে 2 নম্বৰটো x/3 + y/2 = 6 দেয়াৰ ইমপ্লাইজ xৰ মান 3 + y/3 + y/2 = 6। লসাগু হৈ গ'ল কিমান 6। 2 আৰু 3 লসাগু 6। 3 দি 6 কেইবাৰ যাব 2 বাৰ যাব। তো 2 হোল ইনটু 3 + y প্লাছ 2 দি 6 কেইবাৰ যায় 3 বাৰ 3 × y 3y = 6। এতিয়া ইয়াৰ পিছৰ খালি আমি এইফালে কৰোঁ। 2 × 3 6 প্লাছ 2 × y 2y প্লাছ 3y = 6টো কি আছে হৰণ, এইফালে গ'লে পূৰণ 6 × 36 ইমপ্লাইজ 2y + 3y 5y = 36। আৰু এই 6টো কি আছে এইফালে প্লাছত আছে, এইফালে যোৱাৰ লগে লগে মাইনাছত হ'ব, দেয়াৰ ইমপ্লাইজ 5y = 36 - 6 কৰিলে কিমান হ'ব 30 ইমপ্লাইজ আমাক লাগে y ৰ ভেলু। গতিকে এই 5টো আমি কি কৰিম সোঁফালে পঠিয়াই দিম, পূৰণ আছে হৰণ হৈ যাব। 5 দি 30ত 6 বাৰ যাব, দেয়াৰ ইমপ্লাইজ y = 6। এতেকে এতিয়া আমাৰ কাম কি y ৰ মানটো 3 নঙত বহুৱাই দিম। এতেকে y ৰ মান 3 নঙত বহুৱাই দিয়া। কি আছে x = 3 + y ইমপ্লাইজ x = 3 + y, y মানে 6 ইমপ্লাইজ x = 3 + 6 কিমান হৈ গ'ল 9। এতেকে নিৰ্ণয় সমাধান x = 9 and y = 6 হৈ গ'ল। লিখি লোৱা। 7 নম্বৰটো চোৱা। ইয়াত কি আছে 8/x - 9/y = 1 আৰু 10/x + 6/y = 7। ইয়াত লক্ষ্য কৰা x থকা পদটো চোৱা, xটো ক'ত আছে 8ৰ তলত, তেতিয়াহ'লে কৰিবলৈ অলপ অসুবিধা হ'ব। মানে এই যি দুটা সমীকৰণ এইকেইটা কি হয় অলপ ব্যতিক্ৰম, আগৰকেইটাৰ নিচিনা নহয়। তেতিয়াহ'লে আমি কি কৰিব লাগিব এইকেইটাক ধৰি লৈ কৰিব লাগিব। ঠিক আছে, নহ'লে মিলাব নোৱাৰিবা ইজিলি। চোৱা সলিউশ্যন প্ৰথমতে ধৰি লোৱা লেট ধৰা হ'ল 1/x এইখিনিকে আমি p বুলি ধৰিলোঁ, p/a কিবা এটা ধৰি ল'বা আৰু। ঠিক আছে, আৰু 1/y = ধৰিলোঁ q বুলি। ঠিক আছে, চাবা এতিয়া চোৱা কি কি দিয়া আছিল 8/x বা তুমি এনেকৈ লিখিব পাৰা 8 × 1/x লিখিব পাৰা, একে কথা। 8 × 1 মানে কি 8/x মাইনাছ এইটো লিখিব পাৰা 9 × 1/y = 1 ইমপ্লাইজ 8 × 1/x মানে p, গতিকে 8p মাইনাছ
9 ইনটু 1/y 1/y মানে কিউ গতিকে 9 কিউ ঠিক আছে ইকুৱেল 1 এইটো দিয়া 1 নম্বৰ ইকুৱেশ্যন এটা চোৱা তোমাৰ সমীকৰণটো কি হৈ গ'ল অলপ ইজি হৈ গ'ল আগতকৈ ঠিক আছে তাৰপিছত আৰু এইটো কাৰণে কৰা কি আছে 10 ইনটু 1/x প্লাছ 6 ইনটু 1/y ইকুৱেল 7 দেয়াৰ ইমপ্লাইজ 10 1/x মানে p 10p প্লাছ 6 1/y মানে q 6q ইকুৱেল 7 ঠিক আছে এইটো দিয়া 2 নম্বৰ ইকুৱেশ্যন এটা ইজি হল এটা চোৱা একে একে আছে না নাই পি থকা পদকেইটা আৰু কিউ থকা পদকেইটা একে একে নাই গতিকে আমি একে একে কৰি ল'ব লাগিব মানে অপনয়ন পদ্ধতিৰে সমাধান কৰিবলৈ লিখা অপনয়ন পদ্ধতিৰে সমাধান প্ৰথমতে আমি অপনয়ন পদ্ধতিৰে কৰিম ঠিক আছে প্ৰথমতে আমি কি কৰিম একেটাৰ পৰা পিৰ মান উলিয়াম পি আৰু কিউৰ মান উলিয়াম তাৰপিছত আমি হেগিটাৰ পৰা এক্স আৰু ৱাইৰ মান পাই যাম লিখা সমীকৰণকেইটা কি আছে লিখি লোৱাচোন সুবিধা হ'ব 8p minus 9q equal 1 এক নম্বৰ আছিল এইটো and 10p plus 6q equal 7 এইটো আছিল 2 নম্বৰ এটা চোৱা p থকা পদকেইটা একে একে নাই q থকা পদকেইটা একে একে নাই বনাই ল'ব লাগিব এক নম্বৰ সমীকৰণটোৰ লগত যদি আমি 2 পূৰণ কৰোঁ কি হ'ব 2 8 গুণ 16 p minus 2 9 গুণ 18 q equal 2 গুণ 2 হ'ব এটা দিয়া 3 নম্বৰ ইকুৱেশ্যন তথাপিও আমাৰ একে একে হোৱা নাই গতিকে এবাৰ কি কৰিব লাগিব 2 নম্বৰ ইকুৱেশ্যনটো কিবা এটা ইনটু কৰি লোৱা যদি মিলে 2 নম্বৰ ইকুৱেশ্যনটোৰ লগত 3 পূৰণ কৰা 3 10 গুণ 30 p প্লাছ 3 6 গুণ 18 q এটা মিলিছে 18 কিউ কটাকটি যাব প্লাছ বা মাইনাছ কৰিলে ইকুৱেল 3 7 গুণ 21 এইটো দিয়া 4 নম্বৰ ইকুৱেশ্যন এটা চোৱা আমাৰ যিকেইটা নতুনকৈ পাইছোঁ 3 নম্বৰ আৰু 4 নম্বৰ ইকুৱেশ্যনটো এই দুটাক আমি প্লাছ মাইনাছ কৰি এইকেইটা কেঞ্চেল কৰিম ঠিক আছে এফালে কৰিছোঁ লিখা নাও 4 নম্বৰ ইকুৱেশ্যনটোৰ লগত 3 নম্বৰ ইকুৱেশ্যনটো আমি কি কৰিম প্লাছ কৰিম কিয় প্লাছ কৰিম চোৱা ইয়াতৰ আকৌ চিনকেইটা বেলেগ বেলেগ আছে সেইকাৰণে প্লাছ কৰিলে কটা যাব চোৱা 30p প্লাছ 18q প্লাছ প্লাছ চিন দিলে ব্ৰেকেট নিদিলে হয় 16p মাইনাছ 18q ইকুৱেল সোঁফালে কি আছে 21 প্লাছ 2 ইমপ্লাইজ চোৱা 18q এটা প্লাছত এটা মাইনাছত কাটা গ'ল 30p আৰু 16p কিমান হ'ব 46p ইকুৱেল 21 প্লাছ 3 কিমান হ'ব 23 দেয়াৰ ইমপ্লাইজ আমাক লাগে পিৰ মান পিটো ৰাখা এইফালে কি আছে 23 আৰু 46টো কি আছে পূৰণ এইফালে আহিলে হৰণ 23 দি 46ক দুইবাৰ যাব ওপৰত 1 তো পিৰ মান আমি কি পালোঁ 1/2 এতিয়া পিৰ মান বহোৱা এক নম্বৰটোত কিউৰ মান পাই যাবা পিৰ মান এক নঙত বহুৱাই কি আছিল 8p minus 9q equal 1 implies 8 into p পিৰ মান 1/2 minus 9q equal 1 চোৱা 2 দি 8ত কেইবাৰ যাব 4 বাৰ যাব ঠিক আছে minus 9q equal 1 minus 9q equal এফালে কি আছে 1 আৰু 4 টো কি আছে প্লাছত এফালে যোৱাৰ লগে লগে মাইনাছত দেয়াৰ ইমপ্লাইজ minus 9q equal 1 minus 4 কৰিলে কিমান হ'ব minus 3 হ'ব দুইফালে মাইনাছ চিন কাটা গ'ল এফালে কৰিছোঁ ইমপ্লাইজ চোৱা আমাক লাগে কিউৰ মান
গতিকে কিউটো ৰাখা, এইফালে কি আছে 3, বাকী 9টো কি আছে পূৰণ, এইফালে যোৱাৰ লগে লগে হৰণ হৈ গ'ল, ইমপ্লাইজ কিউ ইকুৱেল 3 দি নট কেইবাৰ যাব, 3 বাৰ, ওপৰত 1 মানে 1/3। পিৰ মানো পালোঁ, কিউৰ মানো পালোঁ, আমাক লাগে এক্স আৰু ৱাইৰ মানহে লাগে। তো আমি কি ধৰিছিলোঁ লিখা, এতিয়া 1/x মানে কি ধৰিছিলোঁ পি, ইমপ্লাইজ 1/x ইকুৱেল পি মানে 1/2, দেয়াৰ ইমপ্লাইজ এক্স ইকুৱেল কি হৈ গ'ল, চ' এক্সটো ওপৰত গ'ল, তো 2 ওপৰত যাব, এক্স ইকুৱেল 2, আৰু 1/y ইকুৱেল কি ধৰিছিলোঁ কিউ, ইমপ্লাইজ 1/y ইকুৱেল কিউ, কিউৰ মান কি ধৰিছিলোঁ 1/3 পাইছিলোঁ দেই, তো y ইকুৱেল কি হৈ গ'ল 3 হৈ গ'ল, আমাৰ এক্সৰ ভেলু 2, ৱাইৰ ভেলু 3, লিখি দিব পাৰা এটাকে নিৰ্ণয় সমাধান, x ইকুৱেল 2 এণ্ড y ইকুৱেল 3 হৈ গ'ল। এইটো হৈ গ'ল আমাৰ অপনয়ন পদ্ধতিৰ সমাধান দেই। এইবাৰ আমি কৰিম প্ৰতিস্থাপন পদ্ধতিৰ সমাধান, এইখিনি কৰি লওঁচোন। এতিয়া লিখা প্ৰতিস্থাপন পদ্ধতিৰ সমাধান, প্ৰতিস্থাপন পদ্ধতিৰে সমাধান। দুইটা পদ্ধতিৰ কাৰণে আমাৰ এইখিনি একে থাকিব, ঠিক আছে। এতিয়া চোৱা, লিখি লোৱা প্ৰথমতে সমীকৰণ দুটা, ইজি হ'ব কৰিবলৈ। 8p - 9q ইকুৱেল 1, 1 নম্বৰ আছিল এইটো, তাৰপিছত এণ্ড 10p + 6q ইকুৱেল 7, এইটো আছিল 2 নম্বৰ ইকুৱেশ্যন। এতিয়া 1 নম্বৰটোৰ পৰা p ইকুৱেল কিমান হ'ব বা q ইকুৱেল কিমান হ'ব যিকোনো এটা উলিয়াই লোৱা। 1 নম্বৰ ইমপ্লাইজ 8p - 9q ইকুৱেল 1, দেয়াৰ ইমপ্লাইজ 8p ইকুৱেল 1 - 9qটো সোঁফালে গ'লে কি হ'ব +9q, ইমপ্লাইজ p ইকুৱেল 1 + 9q, 8টো কি আছে পূৰণ, এইফালে যোৱাৰ লগে লগে কি হৈ গ'ল হৰণ। এতিয়া পিৰ মানটো আমি ক'ত বহাম, 2 নম্বৰ সমীকৰণত বহাম, কাৰণ আমি 1 নম্বৰটোৰ পৰা উলিয়াইছিলোঁ, আৰু এইটো সমীকৰণ দিয়া 3 নম্বৰ। চোৱা এইফালে কৰিছোঁ, এতেকে পিৰ মান 2 নঙত বহুৱাই, পিৰ মানটো 2 নঙত বহুৱাই দিয়া, কি আছে 10p + 6q ইকুৱেল 7, ইমপ্লাইজ 10 × p, পিৰ মান কিমান এইটো, ব্ৰেকেট দি দিওঁ 1 + 9q/8 প্লাছ 6q ইকুৱেল 7, দেয়াৰ ইমপ্লাইজ চোৱা 8ক 2 দি কেইবাৰ যায় 4 বাৰ, 10ক 2 দি 5 বাৰ, ব্ৰেকেট আছে, দুইটাৰ লগতে পূৰণ হ'ব। 5 × 1 কিমান হ'ব, 5 × 1 কৰোঁতে 5 হ'ব, 5 × 9 কৰোঁতে 45q/4 প্লাছ 6q ইকুৱেল 7, দেয়াৰ ইমপ্লাইজ লখাব লোৱা কি হ'ব 4, ঠিক আছে। আৰু ওপৰত কি আছে 5 + 45q প্লাছ 4 × 6 = 24q ইকুৱেল 7, 5 প্লাছ 45q প্লাছ 24q কিমান হ'ব, 4 × 5 = 9, 6q 69q ইকুৱেল 4 × 7 = কিমান 28, 69q ইকুৱেল কি আছে 28, এই 5টো কি আছে প্লাছ, এইফালে যোৱাৰ লগে লগে মাইনাছ, দেয়াৰ ইমপ্লাইজ আমাক লাগে কিউৰ মান, চ' 28ৰ পৰা 5 গ'লে কিমান থাকিব 23/69, 23 দি 69 কেইবাৰ যাব
তিনিবাৰ যাব দেয়াৰ ইমপ্লাইজ কিউ ইকুৱেল আমি কি পাই গ'লোঁ 1/3 কিউৰ মান পালোঁ 1/3 এতিয়া কিউৰ মানটো 3 নম্বৰত বহুৱাই দিয়া পিৰ মান পাই যাবা লিখা কিউৰ মান এনেকৈ লিখা এতেকে কিউৰ মান 3 নঙত বহুৱাই কি আছে p ইকুৱেল 1 প্লাছ 9q বাই 8 ইমপ্লাইজ p ইকুৱেল 1 প্লাছ 9 ইনটু q কিউৰ মান 1/3 বাই 8 ইমপ্লাইজ p ইকুৱেল চোৱা 1 প্লাছ কিমান হ'ব 3 দি নট কেইবাৰ যাব 4 বাৰ যাব সরি 3 দিয়ে নট কেবার যাব 3 বার যাব বাই 8 ইমপ্লাইজ p ইকুয়াল সো 1 প্লাস 3 মানে 4 বাই 8 দ্যাট ইমপ্লাইজ p ইকুয়াল সো 4 দিয়ে 4 কেবার যাব একবার যাব 4 দিয়ে 8 দুইবার যাব p এর মান কি পাই গেল 1/2 লিখা এতিয়া আমি কি ধৰিছিলো 1/x মানে p বুলি ধৰিছিলো এটো দ্যাট ইমপ্লাইজ 1/x equal p p মান কিমান 1/2 there implies x to উপৰত নিয়া 2 to উপৰত যাব x ৰ ভ্যালু কি পাই গলো 2 আৰু কি ধৰিছিল 1/y মানে আমি ধৰিছিল q there implies 1/y equal q ৰ ভ্যালু কি 1/3 there implies y equal কি পাই গলো 3 to উপৰত গল 3 লিখি দিয়া এতেকে নির্ণয় সমাধান x equal 2 and y equal 3 হৈ গল গতিকে এইটো আছিল আমাৰ কোৱেশ্চন নম্বৰ 1 অৰ 7 নম্বৰটোৰ আনসাৰ এইটো আছিল আমাৰ লাষ্টৰ কোৱেশ্চন বুজি পাইছা সকলোৱে লিখি লোৱা